বন্ধু বান্ধৱীসকল আকৌ মানে কি হ'ল আমাৰ তেওঁলোকে জাপিলে জপাৰ পিছত আকৌ আমাৰ মানে টেম্পুখন আকৌ দাং খাই গ'ল যোৱাৰ কাৰণে আমাৰ অসুবিধা এটা হৈছে কিন্তু একো নাই আমি ধুনীয়াকৈ এতিয়া আকৌ জাপি দিয়া হ'ব জাপি পেলাই আমাৰ ধুনীয়াকৈ নিয়া হ'ব আৰু লাহেকৈ আমি এতিয়া মানে কি হয় আৰু এতিয়া কাম এটা হৈ আছে আমাৰ উপায় নাই আৰু অসুবিধা এটা হৈছে আৰু অসুবিধাটো হ'লে আমি অসুবিধাটো সন্মুখীন হৈছে মিলাব লাগিব এতিয়া লাহেকৈ আৰু আমাৰ মানে কি হৈছে ৰাস্তাত আপোনাৰ অসুবিধা এটা হয় উপায় নাই আৰু তেওঁলোকে কষ্ট মষ্ট কৰিছে কৰি পেলাই ধুনীয়াকৈ মিলাইছে পিছত আমাৰ এটা কিবা এটা অসুবিধা এটা হ'ল হোৱাৰ কাৰণে আপোনাৰ মানে কি স্পীড ব্ৰেকাৰ তেওঁলোকক টেম্পুখন দাং খাই যায় মানে আৰু টেম্পুখন দাং খাই যোৱাৰ কাৰণে ফলত অসুবিধা এটা হৈছে বিভিন্ন কেইজন মানুহ আছে লাগি আছে বাৰু আৰু উপায় নাই আমি এতিয়া মানে কি হয় কিছুমান কৰ্ম কৰোঁতে আমি সাৱধানে কৰিব লাগে তাৰ কাৰণে এটা নিয়ম আৰু তেওঁ মানে টেম্পুখন অসুবিধা সৰু হোৱাৰ কাৰণে আমাৰ কামটো মানে কি তেওঁলোকৰ ঐ ভাইটি এইখিনি তলত দিলে মালটো ডাউন হ'ব ই এতিয়া এনেকৈ দিলে কি হ'ব তই নাজানো বস্তুটো আৰু তেনেকৈ তেওঁলোকে মানে কি ধৰণৰ আৰু এনেকৈ মিলাই আছে তেওঁলোকে কামটো আৰু আমি দূৰণিৰ পৰা চাই আছোঁ বা তেওঁলোকক এটা আইডিয়া এটা দি আছোঁ আৰু কামটো মানে কি হৈছে অকণ জোৰকৈ কৰাৰ কাৰণে কামটো মানে সিদ্ধি হোৱা নাই গতিকে যদি আমি লাহে লাহে কৰা হয় কামটো আমাৰ ভাল হ'ব আৰু তেওঁলোকে মানে অলপ জোৰ জবস্তি কৰিছে কাৰণে কামটো অকণ দিগদাৰী হৈছে কিন্তু উপায় নাই এতিয়া কামটো লাহে লাহে হৈ থাকিব হোৱা কাম হৈ গৈ থাকিব আৰু হৈ গৈ আছে লাহেকৈ এতিয়া এবাৰ আমি ধুনীয়াকৈ চেক কৰিব লাগিব কমকৈ তেওঁলোকে বাগে 3বাৰ লাগে থৈ আহিলেও হ'ল আৰু অসুবিধা নাই গতিকে এবাৰত যেতিয়া অসুবিধা হৈছে তেতিয়াহ'লে আমি 2-3বাৰ থৈ আহিলে আমাৰ দিগদাৰীটো নাই মই ইয়াতে এজন ৰখিম বাৰু ৰখিবও লাগিব আৰু কাৰণ বস্তুটো আমাৰ ঘটনাটো মানে সৰুকৈ হৈছে যেতিয়া পাল্টি মাৰিছে যেতিয়া অকণমানকৈ আৰু উপায় আৰু আপোনাৰ কিছুমান মানে মানুহৰ দিগদাৰীও হয় উপায় নাই আৰু মানে আৰু তেনেকুৱাকৈ ধৰণে আমি কিছুমানে মানে কি আমি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এটা হেৰিয়াৰ কাৰণে যে আমাৰ বস্তুখিনি আমি মানে যিখিনি আপোনাৰ সৰুকৈ এটা আমাৰ ভুল এটা হ'ল এই ভুলটো শুধৰণিৰ কাৰণে আমি ভিডিঅ'টো কৰা হৈছে বেলেগ কাৰণে নহয় যে আমাৰ আমি আহিলোঁ মানে মানুহৰ কষ্ট অকণমান হ'ল তাৰ ভাল লাগিছে বাৰু বেয়া হোৱা নাই আৰু আপোনাৰ কি ঘটনাটো হ'ব লগা আছিলে বেয়া হ'লেও ভাল হ'লেও হ'বই এতিয়া আৰু উপায়টো নাই এনেকৈ আপোনাৰ কিছুমানে কামটো আমি কৰি থকা হৈছে আৰু কৰি মেলি কামটো আমাৰ হ'লেই আমি যাব পাৰিম আৰু আমাৰো গাড়ীখন আগতে অকণ ওচৰতে আছে আমি বাৰু অকণ হেৰি কৰি থ'ম পিছলৈ গতিকে এইখিনিয়ে বাৰু এতিয়া দিয়ক ধন্যবাদ।